আমি 1 2 3 4 কৰিছিলো আজি কেই নম্বৰটো নাম্বাৰ 5 5 নম্বৰটো এই 4 নম্বৰটো দৰে কি আছিল 5 নম্বৰটো কৰি চাব লাগিছিল এবাৰ নম্বৰ 5 8 কিমান 1 8.1 ৰ 5 নম্বৰ অংকটো চাওক কি বুলি কৈছে প্ৰশ্নটো কি আছে sec θ = 13 বাই কিমান 12 এটা হলো অনুপাত এটা আমাৰ লাস্ট টপিক নে সাইডে দেখবেন না ওইটা লাস্ট টপিক নে সাইডে পাবো দে লাস্ট টপিক আচ্ছা যদি sec θ = ওই অসীম কি হইছে ইসাজ মজাই বড় এই বিশেষ করে দিবে পাতা sec θ = 13 বাই 12 पर नहीं কিলোমিটার অনুপাত বড় হলো তো এক কাম করে আমি এটা সমাপনী চিহ্ন রাখিলাম আর এটা সমাপনী চিহ্ন কি হয় 5 নম্বর এ বি সি আর কোন সিটো কি বলে ভাবা থিটা আর কোন সিটো কি বলে ভাবিলা থিটা তো আমি ধরি নাও এ বি সি এটা সমকোণী ত্রিভুজ কাণ্ড মনত আছে নে कैसे नहीं काम किसको है काटे ग्राउंड या कांड पर तो एबीसी এটা সমকোণী जो ও সাইডে দুটো আছে ওই মই কিবা কৈছো লেখা ধরা হলো এবিসি এটা সমকোণী ত্রিভুজ য'ত কোণ বি ইকুয়াল টু কিমান ডিগ্ৰী কোণ বি ইকুয়াল টু কিমান ডিগ্ৰী বুলি ধৰি লৈছো 90 দিয়া আছে কিবা দিয়া আছে কি দিয়া আছে কাঠন লগ কি দিয়া আছে সেকেন্ড দিয়া আছে কি সেকেন্ড মানে কিমান দিয়া আছে 13 বাই 12 এই বেলেছা যিটো কোণ সমকোণ হয় ইয়াৰ সমকোণ কোনটো হৈ আছে বি বি কোণৰ সমকোণ হ'লে তাৰ বিপৰীত ফালে থকা বাহু মধ্যভাগে মুঠৰা ইয়াৰ বি কোণৰ সমকোণ আছে বি কোণৰ সমকোণ হ'লে তাৰ বিপৰীত ফালে থকা বাহুটো কি হৈ যাব বি এতিয়া কোনটো কোণ আপেক্ষে দি আছে এইটো থিটা কোণ আপেক্ষে তো মই সি কোণটো থিটা বুলি যে বি কোণ বি বি কিয় লিখিছো এটা হ'ব লাগিছিল কি বুলি হ'ব লাগিছিল সি সি কৰি দিয়ে সি কোণটো যদি আকৌ 90 কিয় লিখিছে সবই 90 হবে প্রথমতে ঠিক আছে b90 আর কোণচি ইকুয়াল টু আর কোণচি ইকুয়াল টু থিটা এনেকা লিখা এবিসি এটা সমকোণী ত্রিভুজ য'ত কোণ বি ইকুয়াল টু কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু কোণচি কি বুলি ভাবি ললা থিটা এতিয়া যে sec θ মানে 13 বাই কি হয় 12 হয় তো sec θ মানে কি হ'ব যিটো কোণ সমকোণ হ'ব তাৰ বিপৰীত ফালে থকা বাহুটো কি বুলি ধৰিব লাগে p কি ধৰিব লাগে p আর যিটো কোণ আপেক্ষে দিয়া আছে এইটো কোণ আপেক্ষে দিয়া আছে নহয় তাৰ বিপৰীত ফালে থকা বাহুটো কি বুলি ধৰিব লাগে বি ভুল কৈ আছো তোমালোকে বুদ্ধি এনকে অনুভৱ কৰি আছে না যিটো কোণ সমকোণ হয় তাৰ বিপৰীত ফালে থকা বাহুটোক h বুলি ধৰা হয় হয়নে নাই হয় তোমালোকে মই এইটো কি বুলি কৈছো বুলি কৈছে আমি কি কৈছো বি লিখিছে আমি তেতিয়া লগে ক'ব লাগে নাই স্যাৰ আপুনি p কিয় লিখিছে আই ভিডিও দেখুন p কিয় বুলি কিয় p কিয় লিখিছে যদি p লিখিছে মানে মই ভুলকে ক'লে তোমালোকে ভুলকে কৈ দিবা যিটো কোণ সমকোণ হয় তাৰ বিপৰীত ফালে থকা বাহুটো কি বুলি কয় h আৰু যিটো কোণ আপেক্ষে ওলাব দিব তাৰ বিপৰীত ফালে থকা বাহুটো কি বুলি কয় p আৰু বাকি বাহুটো কি b বুজি পাইছা মোৰ লৰ্ডক ভুলত যদি টাইগাৰৰ পইণ্ট যদি কিবা কেট বুলি কওঁ বহি থাকিব 2 সেকেন্ডৰ কাৰণে এইটো কেট হে বুলেনকা হ'ব মানে যদি কেট কেট মই জানিও নিয়ে তাক বলতে কওঁ যিটো কেট মানে এইটো কৈ তাৰ লায়ন বুলি কৈ এই লায়ন হে क्या है लायन है পিছত ही 2 মিনিট ৰখিব नहीं ये तो लायन नहीं है ये तो केट है তাই চাইও ভুল ধৰিব পৰা হৈ গৈছে যেন ভাল লাগিছে এবিসি এটা সমকোণী ত্রিভুজ য'ত বি কোণটো কিমান ডিগ্ৰী 90 আৰু কোণ সি কি বুলি ভাবিলা থিটা আচ্ছা sec θ মানে 13 বাই 12 দি আছে বি কোণটো সমকোণ হ'লে তাৰ বিপৰীত ফালে থকা বাহুটো কি h সি যিটো কোণ আপেক্ষে ওলাব দিব তাৰ বিপৰীত ফালে থকা বাহুটো p আৰু বাকি বাহুটো কি b এতিয়া আমি গান গাম sec θ তাৰ বিপৰীত আছিল সাইনৰ বিপৰীত কি আছিল cosৰ বিপৰীত sec আচ্ছা some people have কাৰ্লি ব্ৰাউন হেয়াৰ sec θ মানে হ'ব ব্ৰাউন হেয়ার কিন্তু তার উল্টাটো হ'ব মানে cos হলে some people are কাৰ্লি ব্ৰাউন হেয়ার b বাই কি হ'ব h
তো উল্টা হলে h বাই কি হ'ব b তো h বাই b মানে h মানে ইয়াত কি আছে ac ac বাই b মানে কি আছে bc ইকুয়াল টু কিমান হ'ব 13 বাই কিমান 12 এইখিনি কাম এইখিনি যদি পাৰা তাৰ বাকি আগৰ দৰে একে হ'ব নাই এটা আমি এটা সদায় পৰাই লিখিব লাগে কেনেকৈ সদায় পৰাই লিখে শিকাইছিলো 13 টো ক'ত আহি যাব আৰু এসি থাকি যাব আৰু bc টো ক'ত যাব 13 জায়গা আৰু 12 আৰু ইকুয়াল টু কি বুলি ধৰিব দিছো লেখ কে আৰু সাইডত কি লিখিব যায় এতিয়া চোৱা ইয়াৰ তলত কিমান আছে 1 1 ৰ লগত এসি পূৰণ কৰিলে কি হ'ব এসি 13 ৰ লগত কে কৰিলে কিমান হ'ব 13 কে 1 ৰ লগত bc কৰিলে কি হ'ব bc 12 ৰ লগত কে কৰিলে কিমান হ'ব 12 কে মানে বুঝাছে না তোমাক কিবারে এটু বটাই বলা কি পরীক্ষা দিয়ে তো একদম বড় করছে আচ্ছা স্যার কি পরীক্ষা আছে বুঝেছেন না সুতে করছে স্যার একটু পড়াই দিও মানে টিপিনিতে পাঠ করি একটু দিব তো তোমালোক হ্যাঁ তো 20 নম্বর দিব তো 20 নম্বর গুটিকেটা পাঠ করতে হবে তিনটা পাঠ করতে এটা তিনটা হেকোনে না জানো হ্যাঁ খালি দিনটো পাম বাকি স্কুলত তো এসেন ধরে করিবা যেটা হেক করি আমি আপনি বুঝি পাইছো আচ্ছা এখানে বুঝি পাইছে তাহলে এমন কি ক্লিয়ার তাই কোন আমি দুটো পাউল মাপ পাই করি কি পাউল মাপ পালো কোয়াছন এসি পালো এসি মানে কিমান পালো 13 কে বিসি পালো বিসি মানে কিমান বিসি মানে কিমান 12 কে এটা না জানো কোনটো কি না জানো এবি তো এবিটো আমি কি কৰিব লাগিব ওলাব লাগিব তো এবিটো কেনেকৈ ওলাবা পাইথাগোৰাছ সূত্ৰটো কোৱা ত্ৰিভুজ এবিসিৰ পৰা পাইথাগোৰাছ সূত্ৰটো কোৱা দৰ্শনে কোৱা এবিসি ত্ৰিভুজৰ পৰা পাইথাগোৰাছ সূত্ৰটো কোৱা কি হ'ব ভালকে কোৱা এসি স্কয়ার মই কোনে কোৱা নাই যোনকে কোৱা এসি স্কয়ার হ্যাঁ এবি স্কয়ার প্লাস বিসি স্কয়ার এই সূত্ৰটো কি সূত্ৰ বুলি কয় পাইথাগোরাস যদি মনে না থাকে ইয়াত লিখি দিবা পাইথাগোরাসৰ কি মতে সাইডত লিখি দিবা পাইথাগোরাসৰ কি মতে সূত্ৰ মতে যে এসি স্কয়ার এসি মানে কিমান আছে এসি মানে কিমান আছে 13 কে মই কৰি গৈ আছো এবি মানে কিমান আছে নাই নাতানো বিসি স্কয়ার বিসি মানে কিমান আছে 12 কে হোল তো 13 স্কয়ার করলে 169 কি হবে 13 কে স্কয়ার করলে 169 কি হবে কে স্কয়ার আর এটা হবে ab স্কয়ার প্লাস 12 স্কয়ার করলে 144 কি হবে 12 স্কয়ার করলে 144 কে স্কয়ার তো এটা 169 কে স্কয়ার লিখিছো 144 তো উপৰৰ পৰা বামলৈ লয় না -144 কে স্কয়ার ইকুয়াল টু কিমান হ'ব ab স্কয়ার এটা হলে 1 কিমান হয় 25 কে দিয়ে 25 কে স্কয়ার ইকুয়াল টু কিমান হ'ল ab স্কয়ার তো এটা কেনেকৈ লিখিব পাৰো মানে নাই এটা কেনেকৈ লিখিব পাৰো ab স্কয়ার ইকুয়াল টু 25 ab স্কয়ার ইকুয়াল টু কিমান হ'ল 25 কি হৈ গ'ল ab 25 কি হৈ গ'ল a স্কয়ার এটা আমাৰ কি লাগিব ab লাগিব 25 কে স্কয়াৰৰ বৰ্গমূল ল'ব লাগিব ইয়াৰ বৰ্গমূল কিমান হয় ab মানে কিমান হ'ব 5 কে বুঝি পাইছে মানুহকে লেখা লিখিলো কম কৰি ত্ৰিভুজ আঁকিলো আগে ত্ৰিভুজটো আঁকিব লাগিব और रूटर पर बोला है
তাহলে মানুষকে বুঝি পাইছা ওই ওই মোবাইলটো দিয়া মোক দি দিয়া মোবাইল নাই চোৱা ফোন নাই চোৱা হল পৰীক্ষা যদি ফেল কৰা নহয় এদিন তোমাক এনেকুৱা ধোলা দিম নহয় কিন্তু গম পাৰিবা কোনে ফেল কৰিব যদি হাফ ইয়াৰলি ৰিজাল্ট ফেল আহে ফেল নহয় ফেল নোহোৱা মানে তুমি যিটো গতিত গৈ আছা এদিন প্ৰস্তাৱ আছে তোমাৰ ব্ৰেইনটো ঠিক আছে কিন্তু ভাল কামত চিকিৎসা কৰা নাই এই ক্লাছৰ ভিতৰত ছেকেণ্ড বয় আছে জানা খোজ কলৰ আছে ব্ৰেইন বহুত চাৰ্পটো কিন্তু এতিয়া যে এনেকুৱা বেয়া হৈছে নহয় মানে নকওঁ আৰু ইয়াৰ দাদাকো মই আজি ফোন কৰি মই টাইম পোৱা নাই স্যার মুঝে রিচার্জ দেয় মনে চাইলে ফোন করে পাবো হা ফোন করে রিচার্জ দেয় আমি ফোন করে পাবো জাষ্ট নাই কালি পৰীক্ষাটো কৰিব যেতিয়াই কৰিব মই তোমাক কৈ আছোঁ তোমাক যদি এতিয়াও সময় আছে কাৰণ তোমাক যদি ঘূৰাই নিব পৰা যাব নহ'লে তুমি বৰবাদ হৈ গৈছা কিন্তু চেছ হ'ল নে চবে চবে হ'ল আচ্ছা এটা কথা এতিয়া আমি কাৰ কাৰ মাপ পালোঁ গোটেইকেইটা বাৰৰ মাপ পাই গ'লোঁ কিন্তু এতিয়া প্ৰশ্নটোত কাৰ কাৰ মাপ ওলাব দিছে ত্ৰিকোণমিতি অনুপাতবোৰ ওলোৱা মানে গোটেইকেইটা ওলাব লাগিব কি ওলাব লাগিব চাইনে কছে টেনে গোটেইখিনি আমাৰ গোটেইকেইটা মাপ ওলাব লাগিব কি ওলাব লাগিব আমি ওলাব লাগে এতিয়া চাইনে তাৰপিছত কি ওলাব লাগিব এ নহয় আমি ওলাব চাইন থিটা কস থিটা তাৰপিছত কি টেন থিটা সাইনৰ বিপৰীত কি ওলাব লাগিব কস থিটা কসৰ সেকটিটো ওলাব নালাগে কিয় নালাগে সেকটিটো ওলাব দিয়া আছে ভেৰি গুড সেকটিটো দিয়া আছে ওলাব নালাগে তাৰপিছত টেনৰ বিপৰীত কি ওলালে হ'ল কস থিটা পাঁচটা ওলালো পাৰিবা কান্দে ওলাব পাৰিবা Sun theta ওলাই some people have curly brown hair tan proper black সাইনৰ বিপৰীত কি হয় cosec is by কি হ'ব e কটৰ বিপৰীত টেনৰ ওপৰত b by p এতিয়া যি বস্তু গোটেইখিনি আমি জানো p by h p মানে কিমান আছে 5k আৰু h মানে কিমান আছে 13k k cancel তার মানে এটাটো হ'ব 5 by কিমান হ'ব 13 লাগে curly brown hair b by h b মানে কিমান আছে 12k h মানে আছে 13k k cancel 12 by 13 p by b p আছে 5k p আছে 5k b আছে 12k k cancel 5 by কিমান হ'ব 12 তো এইটা উল্টাই লিখি দিয়া 13k by কিমান হ'ব 5k স্যার 5k তো 13k নাই কোনটো প্ৰথমটো হয় গোটেইকেইটা কৰি দিলোঁ স্যার স্যার এই কথা বুঝাই দিছি না কোনটো এই স্যার এই লাস্ট কথা সেইখন একদম এইটো মানে তা কব নাই এইটো এইটো লাইন তা কব নাই এইটো 30 স্কোয়ার করলে 169 কেস করে আর 20 স্কোয়ার লিখলো 12 স্কোয়ার করলে 144 কেস করে
মানে 30 কে আছে মানে 13 পূরণ 13 ও স্যার এই 40 যে 5/12 লিখলে কি 12/4 হয় b by 3 ঠিক আছে 12 কে বাই 5 কে কে লিখেছিলেন না প্রায় লিখেছিলেন 5/12 ঠিক আছে কি এটা এত জায়গা লিখেছ হ্যাঁ তো এটা ভাগে লিখেছ হ্যাঁ মত লাস্টটো বলেছিলে হয়নে হলে ঠিকঠাক লিখিছা হল তোমাৰ লগৰজনী ক'ত হা নাহে আৰু নাহে এই মিছ কৰিলে কেনেকৈ বুজি পাব টিপিনেমিটি হ'ল মুচি দিওঁ তোমালোকে কুৱেশ্যন পেপাৰ চাই থাকিব পাৰা দেই এতিয়া কোৰ্চ প্ৰায় কমপ্লিট হৈছে পিছৰটো চোৱা কোনটো কৰিম কোনটো কৰিম কোৱা সেইটো কৰি দিম ছয়টো কৰি দিছোঁ ছয়টো অলপ বেলেগ ধৰণৰ অংক হয়নে ইয়াত 6 নম্বৰ অংকটো অকণমান বেলেগ ধৰণৰ কৈছে কোনে আৰু কোনটি কি কৈছে মুকুল হয় যাতে কচেটো সমান কাৰ লগত গছ বি যাতে কোনে এইটো সমান বুলি দেখাব লাগে কাৰ লগত কোন কাৰ লগত বি তো এটা ত্ৰিভুজ আঁকিবা এনেকা এটা সমকোণী ত্ৰিভুজ আঁকিলো য'ত এটা কথা চোৱা কোনে আৰু কোনটো উপকোণ বুলি কৈছে মই এখন আৰু বি কোণ উপকোণ বুলি ধৰি লৈছো কিন্তু এই সি কোণটো কি বুলি ধৰিছো সমকোণ সি কোণটো কি কোণ বুলি ধৰিছো য'ত এ বি চি এটা ABC এটা সমকোণ এই সমকোণী ত্ৰিভুজ য'ত কোণ C কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী কমা কোণ A আৰু কোণ B উপকোণ কোণ A আৰু কোণ B টো কি উপকোণ এতিয়া উপকোণ কাক বোলে 90 ডিগ্ৰীতে কোণটো মানে তেনেকৈ কি কোণ বুলি কয় উপকোণ কোণ A আৰু কোণ B টো উপকোণ হয় যাতে এনেকে হয় যাতে cos A টো সমান কাৰ লগত cos A টো সমান কাৰ লগত cos A টো সমান কাৰ লগত cos B উপকোণ হয় যাতে cos A টো সমান কাৰ লগত cos B তেন্তে আমি দেখুৱাব লাগে যে দেখুৱাব লাগে যে কি বুলি দেখাব লাগে যে A কোণটো সমান কোনটো কোণৰ লগত B যদি A কোণ আৰু B কোণ উপকোণ হয় তেতিয়া আমি দেখাব লাগে কোণ A টো সমান কোণ কাৰ লগত B ৰ লগত তো এইটো দেখাব দিছে তো আমি প্ৰমাণ কৰিম প্ৰমাণত লিখিবা যেহেতু cos A টো সমান কাৰ লগত পাই বেনে সব বদলে সব 2 মিটাৰ কাৰণে cos A টো সমান কোণ কাৰ লগত cos B এটা কোনটো কোণ আপেক্ষে দি আছে A আৰু এইটো কোনটো কোণ আপেক্ষে দি আছে B এটা কথা হ'ল C কোণটো সমকোণ হ'লে তাৰ বিপৰীত ফালে থকা বাহুটো কি হৈ যাব H বুঝাছ না C কোণটো সমকোণ হ'লে তাৰ বিপৰীত ফালে থকা বাহুটো কি হ'ব H যেতিয়া আমাক এখন আপেক্ষে লবা এখন আপেক্ষে ললে এটি কি হৈ যাব তাৰ বিপৰীত ফালে থকা একোণৰ বিপৰীত ফালে থকা বাহুটো কি হৈ যাব P আৰু বাকি থকা বাহুটো কি হৈ যাব D হলে তার মানে এটা cos মানে আমি কি লিখিব পাৰো sin হলে কি হয় some people have P by H cos হলে curly brown hair B by কি হৈ যাব B by H হলে তো B by যদি H হয় তো B মানে ইয়াত কি আছে AC H মানে কি আছে AB curly brown hair না B by কি হ'ব H তার মানে AC by কি হৈ যাব AB তার মানে cos মানে ডাইরেক্ট AC by আমি কি বুলি লিখিব পাৰো AB বুলি লিখিব পাৰো নে পাৰো ও বুজি পাইছা B by H আৰু কোনটো কোণ আপেক্ষে এইটো দি আছে B আচ্ছা B কোণ আপেক্ষে যেতিয়া লবা তেতিয়া
ইয়াৰ বিপৰীত ফালে থকা বাহুটো P আৰু কাটি বাহুটো কি বুলি ভাবিব D H2 গুজিত হয় H2 fixed থাকে তো কোন B কোন আপেক্ষিক কি লম some people have curly brown hair B by কি হৈ যাব H তাৰ মানে BC by কি হৈ যাব BC by AB হবনে বুজি পাৰা কসে এটো কোনটো কোন আপেক্ষিক লাইছো কসে এটো কোনটো কোন আপেক্ষিক লাইছো cos B B কোন আপেক্ষিক cos লৈছো বুজি পাইছা তো দুইটাৰে তলত AB AB আছে নে তা উপরে উপরে তলে তলে যে সমান হয় তা উপরে উপরে সমান হয় নে নাই AC ইকুয়াল টু কার লগত সমান বলে কব পাৰো AC তো কার সমান BC তার মানে আমি গম পালো যে ত্রিভুজ ABC ৰ AC বাহুটো সমান কার লগত BC তার মানে আমি কি পালো AC বাহুটো সমান কার লগত BC আৰু এটা কথা জানো যেতিয়া একটা ত্রিভুজৰ দুটা বাহু সমান হয় তেতিয়া তাৰ লগত লাগি থকা কোণ দুটা কি হৈ যায় সমান তাৰ মানে আমি কব পাৰো এটাকে এক কোণটো সমান বুলি কব পাৰো কোণটো কোণৰ লগত B সাইডত লিখি দিব লাগিব কি লিখিব লাগিব সমান বাহুৰ কি কোণ বিপৰীত কোণ সদায় কি সমান বা বিপৰীত কোণ কি হৈ যায় সমান এইকাৰণে কোণটো কোণৰ লগত সমান হৈ যাব B কোণৰ লগত সমান হৈ যাব দেখুৱা হ'ল অলপ অলপ বুজি পাইছে নে Kalau apa? Macam mana kau? Tadi kalau kau pakai? Apa tuh yang aku ngomong? Mahal, Kecil. Ekspor berapa? Molo, itu molo, Mundiana. Aku tu berapa? Tu yang pesan mana? Kalau tu, halat dia berapa? सर नॉट 2 नंबर पड़ा Waktu motor pariba. সাত আট ন তিনটা আছে কি কৰিম কোনটো কৰিম सर नॉट 2 पड़ा নট একটু করলে দুটো নট দুইটো তো এতিয়া যে করলে এটা অঙ্ক ধরে একেই মই কৰিয়ে দিছো হ'ব অকমান প্ৰথমতে মানখিনি ওলাই দিছো আৰু ক্যালকুলেশন নিজে কৰিবা স্পিডত কৰিছো দেখা কৰিয়ে দিছো দেখা নম্বৰ কিমান 7 কোন চিটো কি বলে ভাবা থিটা কোন চিটো কি বলে ভাবা থিটা বলে ভাবি লৈছো দেখা cos থিটা মানে কিমান দি আছে 7/8 তেতিয়া হলে ইয়াত দুটা অংক আছে কেইটা অংক আছে দুটা আইটো স্যার aha তো লেখা ধরাও ABC এটা কি ত্রিভুজ য'ত কোণ B কিমান ডিগ্ৰী মই ABC এটা সমকোণী ত্রিভুজ ধৰিলো আৰু কোণ B কিমান বুলি ধৰিলো 90 ডিগ্ৰী আৰু কোণ C মানে কি বুলি ধৰিলো থিটা আৰু কোণ C কি বুলি ভাবি লৈছো থিটা ভালদৰে বুজিবা ABC এটা সমকোণী ত্রিভুজ য'ত কোণ B কিমান ডিগ্ৰী
কোন বি টু কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু কোন সি টু কি বুলি ভাবিলা থিটা কোন সি টু কি বুলি ভাবিলা থিটা এটা কথা হ'ল আমাক কট থিটা দি আছে কি দি আছে প্ৰতিটো অংশত একে অকমান গুৰুত্ব দিয়া পাৰিব তোমালোকে দি আছে কট থিটা মানে কিমান দি আছে 7/8 মানে কট থিটা মানে কটৰ বিপৰীত হয় কেনৰ তো কট থিটা মানে আমি কি হ'ব কট থিটা মানে tan মানে কি হয় তো কট থিটা দি আছে তো কট থিটা জানিবৰ কাৰণে আমি tan টো জানিব লাগিব tan ৰ উল্টা কট হয় tan মানে কি হয় কাণ্ড করতে সামথিং মানে কাণ্ড গ্রাউন্ড টান প্রপার প্লেট tan হলে p বাই কি হয় b তার মানে উল্টাটো হৈ যাব b বাই p মানে না এটা কথা হল ইয়াত b বাই p কোনটো হৈ গৈ ল'ব লাগিব b কোনটো সমকোণৰে তাৰ বিপৰীত পালে থকা বাহুটো ভগৱান তোমালোকে কেনেকৈ বুজি পাম মই ইমান মনোযোগেৰে বুজাবৰ কাৰণে চেষ্টা কৰি আছো আগৰ পঢ়া ল'ৰা ছোৱালীবোৰ চব পাৰিছিলে এইকাৰণে পাৰিছিলে তোমালোকে নোৱাৰাৰ কাৰণে চ' আগৰ ল'ৰা ছোৱালী মোৰ কথা শুনিছিলে বিকোণটো সমকোণ হ'লে তাৰ বিপৰীত ফালে থকা বাহুটো কি হৈ যাব এইচ আৰু যিটো কোণ আপেক্ষে দিছে এইটো কোণ আপেক্ষে এইটো পি হৈ যাব আৰু এইটো কি হৈ যাব বি তো গান মতে টেন হ'লে পি বাই বি হয় কট হ'লে বি বাই কি হয় পি তো বি বাই পি মানে ইয়াত কি আছে বি বাই পি মানে বিচি বাই কি আছে এ বি হয়নে বিচি বাই এ বি মানে কিমান দি আছে 7 বাই কিমান দি আছে এ বি 7/8 সৰি হয়নে এইটোক আমি সদায় পৰা লিখিব লাগিব আমি জানো সবে জানো নাই বিচি বাই 7 আৰু এ বি বাই কি লিখিম 8 মানে এইটো ইয়াত আহে এইটো ইয়াত যায় ইকুৱেল কি ধৰিবা ইকুৱেল কি ধৰিবা ইকুৱেল কি ধৰিবা তো আমি বৰ্গ পূৰণ কৰিলে কি হ'ব কেৰ তলত কিমান আছে কেৰ তলত কিমান আছে 1 1 ৰ লগত বিচি পূৰণ কৰিলে কি হ'ব বিচি আৰু 7 ৰ লগত কে কৰিলে কিমান হ'ব 7k 1 ৰ লগত এবি পূৰণ কৰিলে কি হ'ব এবি 8 ৰ লগত কে কৰিলে কি হ'ব 8k পাইছে বুজি তোমালোকে এতিয়া আমি সমকোণী ত্ৰিভুজৰ পৰা দুটা বাহু মাপ পালো কোনটো পালো লিখি লোৱা পালে লাগে বিচি মানে পালো কিমান পালো 7k এবি মানে পালো কিমান 8k এটা নাজানো কোনটো বাহু নাজানো এসি টো কাটিবলৈ সূত্ৰটো প্ৰয়োগ কৰিব লাগিব ওলাই ল'ব লাগিব তো লিখিবা তাকে সব অংক একেই কিন্তু মই যিমান অংক কৰাইছোঁ সব একেটা ষ্টাইলতে কৰাইছোঁ কিবোৰ্ড এপিসিড পৰা আমি ক'ব পাৰোঁ এসি স্কয়াৰটো সমান হ'ব কাৰ লগত বি স্কয়াৰ প্লাস কি হ'ব বিচি স্কয়াৰ তো এসিৰ মাপ যেতিয়া লাগিব ইয়াত কি ল'ব লাগিব বৰ্গমূল বি স্কয়াৰ এবি মানে আছে 8k হোল স্কয়াৰ বিচি মানে আছে 7k হোল স্কয়াৰ তো 8 স্কয়াৰ কৰিলে 64k স্কয়াৰ 7 স্কয়াৰ কৰিলে কি হ'ব 49k স্কয়াৰ वैसे 13 होते हैं 1 देखो 113 के स्क्वायर और 13 के स्क्वायर মানে কি 180 কিমান হ'ব কে স্কয়ার আছে যে এখানে কেটে কি ওলাই আহিব এটা আৰু ৰুটৰ ভিতৰত কি থাকি যাব 113 থাকি যাব কাৰণ কাটাকাটি তাৰ বৰ্গমূল ওলাব নোৱাৰি এনেকৈ লিখিব Kalau musuh itu Halo, bisa. Oh, sabar ya.
ঠিক আছে হ'ল যদি এতিয়া আমাৰ কি ওলাব লাগিব কোৱাচোন তোমালোকে এতিয়া কাৰ মান ওলাব লাগিব আমি এইখিনি কৰিলো sin কি theta লাগিব অংকটোত আমাৰ কাৰ মান লাগিব sin theta sin আৰু cos কাৰণ অংকটোত sin আৰু cos আছে তো sin theta আৰু cos theta কাৰ মান লাগিব cos theta মানে লাগিব ভেৰি গুড তো sin theta আৰু cos theta মান লোৱা তো sin theta আৰু কি ওলাম cos theta এই মানে কিমান পালো k √130 আচ্ছা কোৱা sin theta আৰু cos theta ভ্যালু কোৱা গানটোৰ মতে কি হ'ব sum equal high started round here মানে নাই তো sum equal p by কি হ'ব h তো p by h হলে p মানে আছে 8k h মানে আছে k √113 তো 8 by √113 মানে b by h মানে কি হ'ব b মানে কিমান আছে 130 b মানে 7k হল এইমানখিনি কৰাৰ পাছত এতিয়াহে অংকটো আহিব এনেকা যদি প্ৰমাণ কৰিব দিয়ে মান ওলাব দিয়ে এইখিনিলৈকে তুমি কি কৰি ল'ব লাগিব ওলাই ল'ব লাগিব এতিয়া আমি কেই নম্বৰটো কৰিম জানানে এক নম্বৰটো কি দিয়া আছিলে এই অংকটো দিয়া আছিলে 1 প্লাস কি দিয়া আছে sin থিটা আৰু 1 মাইনাস কি দিয়া আছিলে sin থিটা আৰু তলত দিয়া আছিলে 1 প্লাস কি দিয়া আছিলে cos থিটা আৰু 1 মাইনাস কি দিয়া আছিলে cos থিটা কিন্তু এটো সব এটা ফর্মুলা কৰি আছে কি ফর্মুলা কৰি আছে a স্কয়ার মাইনাস কি b স্কয়ার এবাৰ প্লাসত আছে এবাৰ কিহত আছে মাইনাসত তো ওপৰতে এবাৰ প্লাসত এবাৰ মাইনাসত হলে এটা এটা ফর্মুলা হৈ যাব কি ফর্মুলা a স্কয়ার মাইনাস b স্কয়ার আৰু তলতো সেম হৈ যাব 1 স্কয়ার মাইনাস কি হৈ যাব cos স্কয়ার থিটা তা মান কেটা বহালে কি হ'ব 1 স্কয়ার মানে 1 এ হয় sin থিটাৰ ভ্যালু জানো 8 বাই কিমান আছে √113 হোল স্কয়ার আৰু তলত আছিল 1 মাইনাস 7 বাই cos থিটাৰ ভ্যালু আছিল 7 বাই √113 হোল স্কয়ার এটা এইখিনি বস্তু ইফালে কৰিছো হে চাবা এতিয়া ওপৰত কি হৈ যাব অকমান চাই ল 1 মাইনাস এইটো 8 বাই √113 হোল স্কয়ার আছে 8 স্কয়ার কৰিলে কিমান হ'ব 64 আৰু ৰুট বস্তু স্কয়ার কৰিলে কিমান হ'ব 100 কিমান 13 আৰু তলত হ'ব 1 মাইনাস 7 স্কয়ার কৰিলে 49 তলত হ'ব 100 কিমান 13 এতিয়া চোৱা এতিয়া লহাগু লোৱা এই 1 ৰ তলত কিমান আছে 1 আৰু 113 লহাব কিমান হ'ব 113 1 এর পরে 113 113 মাইনাস 64 তলত হ'ব 113 হ'ব হয় ওপৰত হ'ব 113 মাইনাস কিমান 49 তো তলৰ 113 কি কৰি দিব পাৰো ক্যান্সেল কৰি দিব পাৰো তা 113 ৰ পৰা 64 গুছি গলে থাকে 49 আৰু 113 ৰ 49 গুছি গলে থাকে কিমান 64 দেখেন আচ্ছা না হয় আচ্ছা দুই নম্বৰটো কি বুলি কৈছে নাম্বার 2 cot স্কয়ার কি থিটা তো cot থিটাৰ ভ্যালু জানো cot থিটা মানে 7 বাই কিমান দি আছে cot থিটাৰ ভ্যালু জানো না 7 বাই 8 এটা 7 বাই 8 এটো কি হ'ব হোল স্কয়ার করলে 49 বাই কিমান হ'ব দুইটাৰ आंसर কি হ'ব একই হ'ব লিখা কি লিখিলো জানো हाँ 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 कोई चैनल है बोलते हाँ
তেলে হাতে ও লেখতে পারে কি লিখছে লেখা হবে বাবা হল তাহলে রাজবেন মুছি দিব পারি ওকে তাৰ পিছত আপোনটো কৰিম এটা দুটা নিজেও কৰিবা নেকি নকৰা কৰিবা যদি কোনটো কৰিবা কোৱা মই ডাইৰেক্ট স্কিপ কৰিম আচ্ছা চোৱা মই তোমাক বুজাই দিছো 9 নম্বৰটো তোমালোকে নিজে কৰিবা কেই নম্বৰটো Sir, not need to provide us a bullet. আটো মই কৰি দিওঁ নটো কৰিবা নটো কেনেকৈ কৰিবা মই বুজাই দিছো আচ্ছা এইটো এটা সমকোণী বিকোণটো সমকোণ আছে tan θ মানে 1 বাই কি আছে √3 তে এতিয়া যে তেনেকা কৰিছে tan θ মানে 1 বাই √3 হয় tan a মানে কি হয় হেমতে কৰি তোমালোকে মানকেটা ওলাই লবা গটিকে ত্ৰিভুজৰ পৰা তিনটা বৰ্ণ ওলাই লবা তিনটা বৰ্ণ ওলাওতে প্ৰথমতে কাৰ কাৰ ওলাবা সানি ওলাবা তাৰ পিছত কি ওলাবা কোসে ওলাবা এখন সাপেক্ষে ধৰি আকৌ c কোণ সাপেক্ষে ধৰি sin c আৰু কি ওলাবা cos c ওলাবা গটিকে না মই পঢ়াৰ পিছত এক নম্বৰ অংক পাৰিবা হ্যাঁ আগৰ অংকটো যে tan a মানে 1 বাই √3 দি আছে আমি এনেকা কৰা নাই sin a মানে 1 বাই এনেকা দিয়া নাছিলে কৰি যাবা এনেকাকে কৰি যাবা হ'ব পাৰিবা এইটো তোমালোকে খালি এখন সাপেক্ষে পাব ওলাবা sin a আৰু cos a ওলাবা তাৰ পিছত sin c আৰু tan a ওলাবা cos c ওলাবা ওলোৱাৰ পিছত বিকোণটো সমকোণ একোণটো বিকোণটো সমকোণ হ'ব কৰিবা এইটো মই চাম 9 নম্বৰটো মই চাম খালি 8 নম্বৰটো মই কৰি দিছো দেখা নম্বৰ 8 এইটো মই কৰি দিছো দিয়া যদি 3 cot = কিমান দি আছে 4 তেতিয়া ইয়াৰ নাম ওলাব হে 8 What is it now? 8 মই কৰি দিছো বাকি 9 নম্বৰটো তোমালোকে কৰি আনিবা 8 নম্বৰ অংকটো পৰীক্ষাত আহে আচ্ছা মই ABC সমকোণী ত্ৰিভুজৰ বিকোণটো কি কোণ বুলি ধৰি দিছো ABC সমকোণী ত্ৰিভুজৰ বিকোণটো কি কোণ বুলি ধৰি দিছো সমকোণ বুলি ধৰি তো ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ য'ত ABC এটা সমকোণী ত্ৰিভুজ য'ত কোণ বিকোণ কিমান ডিগ্ৰী 90 ওকে ABC সমকোণী ত্ৰিভুজৰ য'ত বিকোণটো কিমান ডিগ্ৰী বুলি ধৰিছো 90 আচ্ছা দিয়া আছে কি দিয়া আছে কোৱাচোন 3 cot a 3 cot a = কিমান দিয়া আছে 4 যদি 3 cot a = 4 তো cot a = কি থাকিলে হয় cot a = কি হ'ব 4/3 পৰীক্ষাত কেতিয়াবা cot a = 4/3 বুলি ক'ব পাৰে যদি cot a = 4/3 তেন্তে এইটো কথা বুজি পাইছে না একেই কেতিয়াবা মানে এনেকা দি দিয়ে বুজি পাইছে না তুমি এনেকা সজাই ল'ব লাগিব কেতিয়াবা এনেকা সজোৱা দিয়াই থাকিব ভগ্নাংশ দিয়াই থাকিব তুমি কৰিবে বুজি পাইছে নে 3 cot a = 4/3 এবাৰ লিখি লৈছো cot a মানে এতিয়া cot a মানে আচ্ছা চোৱা কোনটো বিকোণটো সমকোণ হ'লে তাৰ বিপৰীত ফালে থকা বাহুটো কি হ'ব h আগতে এইখিনি লিখি ল'বা এখন সাপেক্ষে দিয়া আছে তাৰ বিপৰীত ফালেটো p আৰু বাকীটো কি হৈ যায় d এইখিনি কথাটো জানা যিটো কোণ সমকোণ হয় তাৰ বিপৰীত বাৰ কৈছে এটা কথা বিকোণটো সমকোণ হ'লে তাৰ বিপৰীত ফালে থকা বাহুটো কি হ'ব h যিটো কোণ সাপেক্ষে ওলাব দিব তাৰ বিপৰীত ফালে থকা বাহুটো কি হ'ব p আৰু বাকীটো কি হৈ যাব b তো cot a মানে কি হয় cot a মানে কি হয় tan হলে কি হয় p পাবি tan হলে p পাবি cot হলে b/p হৈ যাব তো b/p হ'বলৈ হলে ab by কি হৈ যাব bc ab by bc মানে কিমান হ'ব 4/3 হ'ব ঠিক তো এটা সদায় পৰা লিখিলে এনেকা লিখিম ab by কি লিখিম 4 bc by কিমান লিখিম 3 = কি লেট এতিয়া এই আগৰ নিচিনা আহি গ'ল
কেৰ তলত 1 আছে 1 ৰ লগত ab পূৰণ কৰিলে কি হৈ যাব ab 4 ৰ লগত k কৰিলে কিমান হ'ব 4k ঠিক তেনেকৈ কেৰ তলত 1 আছে 1 ৰ লগত bc কৰিলে bc 3 ৰ লগত k কৰিলে কিমান হ'ব 1 ৰ লগত bc কৰিলে bc আৰু 3 ৰ লগত k কৰিলে কিমান হ'ব 3k নে বুজি পোৱা নাই পাইছা বুজি ওকে যদি বুজি পাইছা তেতিয়াহ'লে আমি এই ত্ৰিভুজটোৰ পৰা কেইটা বাৰ মাৰ্ক পালো দুটা তো এটা নাজানো নহয় সেই বাৰ মাৰ্কটো কি কৰি ল'ব লাগিব ওলাই ল'ব লাগিব তে এবি মানে কিমান পাইছো 4k বিচি মানে কিমান পাইছো 3k এতিয়া নাজানো কোনটো এসি এসিটো পাইছো সৈতে এপ্লাই কৰি তো লিখা ত্ৰিভুজ এবিচিৰ পৰা ত্ৰিভুজ এবিচিৰ পৰা কি হৈ যাব এসি স্কয়াৰটো সমান হ'ব কাৰ লগত এবি স্কয়াৰ প্লাস ঐ নৰাহত তো স্যার কিমান কথা পাতানো স্যার ভাল টাইম কথা পাতি থাকিবানে কথা তলত ভাল ৰিজাল্ট কৰি দেখুৱা মোৰ নাকাম নাকাটিবা বুজি পাইছে নাই মই পঢ়াই থোৱা ল'ৰা ছোৱালী এতিয়ালৈকে যিমান পঢ়াইছোঁ চব ভাল ৰিজাল্ট হৈছে তোমালোকৰ স্কুলৰ পৰা এজনীয়ে ভাল নম্বৰ পাইছে দুজনীয়ে পাইছে কোনে স্যার এই ভৰবীৰ বায়েক আৰু আৰু এজনী আছে কি নাম আছিল তাৰ হৰ্ষিতা হস্তে ইয়াকে কৰিছে হৰ্ষিতা মই পঢ়া কি হ'ব কিমান হৈ যাব হৰ্ষিতা ছোৱালীজনী এনেকুৱা তাই মোৰ ল'ৰাটোক মানে ৰাতিপুৱা মানে অলপ তাৰ লগত খেলিবৰ কাৰণে সিহঁতক 5:30 পৰা টিউশ্যন আছিল 5টাতে আহিলে 5টাতে আহি ল'ৰাটোক স্যার আগতে উঠেতো ল'ৰাটো স্যার ছোৱালীজনী অলপ উস্তাদি মাৰা আছিল ন অলপ আছিলে কিন্তু ভাল চলিছিল পঢ়াত ভাল আছিল কিন্তু খালি কোৰ্চ কেতিয়া শেষ কৰিব মানে বহুত চিৰিয়াছ পঢ়া তোমালোকে তেনেকৈ চিৰিয়াছ হোৱা ছাৰ বৰবত ছাৰৰ স্যার কথা এটা কওঁ স্যার জিন্দগী কিতে স্যার আমি মানে লাইফতে সিরিয়াস না চিৰিয়াছ নোহোৱাৰ কাৰণে এইটো লাইফটো যদি অলপ চিৰিয়াছ চলা হয় হ'লনে লিখা চবৰে হ'ল এতিয়া বাদ বাকীখিনি তোমালোকে নিজে কৰিব পাৰিলাহেঁতেন কিন্তু কৰিব এতিয়া কাৰ কাৰ মাপ ওলাব লাগিব কোৱা তোমালোকে কোৱা কাৰ ওলাম সব এ আছে নে সব এ আছে তো সব কি আছে তেতিয়াহ'লে আমি গান গাই এতিয়া ওলাম প্ৰথমতে ওলাম চাইনে তাৰপিছত কি কছে তাৰপিছত কি এপেনে ওলাম প্ৰথমতে ওলাম চাইনে তাৰপিছত কি ওলাম কছে তাৰপিছত কি ওলাম টেনে তো চাইন ওলাব তেলে সাম পিপল হ্যাভ কাৰ্লি ব্ৰাউন হেয়াৰ টান প্ৰপাৰ ব্লেক হয়নে তো সাম পিপল হ্যাভ p by h হলে হ'ব bc by p এইটো নিলিখো আৰু p মানে আছে কিমান p কে h মানে কিমান আছে h মানে কিমান পালো 5 কে p by কি হ'ব কাৰ্লি ব্ৰাউন হেয়াৰ b by h p মানে আছে 4 কে h মানে কিমান আছে 5 কে কে কেনসেল তাৰ মানে 4 by কি হ'ব 5 p by b p আছে কিমান আছে p মানে আছে 3k b মানে আছে কিমান 4k 4 কেনসেল k কেনসেল 3 by 4 লিখা কি ব লিখা লেফট হ্যান্ড সাইড বজে এনেকা তোমালোকে ৰখি অংক কৰাও তথাপি যে লিখিব টাইম দিওতো নিদিয়াটো নহয় টাইম দিছ নাই
1 minus tan square আৰু তলত আছে 1 plus কি আছে tan square লিখা আছে আমি লেফট হ্যান্ড সাইডটো লিখি লৈছো এতিয়া মান কেটা বহাই যোৱা 1 minus 10 10 এর মান কিমান how much 10 এর মানে কিমান আছে 3/4 আৰু তলত হ'ব 3/4 খালি ওপৰত মাইনাসত আছে তলত কি আছে প্লাসত তাৰ মানে এইটো হ'ব 1 minus 9 by কিমান 16 1 plus 9 by 16 এর উপৰত লগাব 16 16 minus 9 লগাব 16 16 যোগ 9 16 কেনসেল মানে 9 16 ওই 9 এর পৰা 16 এর পৰা 9 গুছি গলে কিমান হয় কত হয় 7 by কিমান হ'ব 25 স্যার আমার বিশ্বাসই নকরে না নাই তোমালোকে কলম মই অকমান চিন্তা চৰ্চা কৰি চাব লাগিব তো 7 by কিমান 25 লেফট হ্যান্ড সাইড 7 by কিমান পালো 25 রাইট হ্যান্ড সাইড আমি কিমান পাব লাগিব 7 by 25 যদি নুলাই ভুল হ'ব ইয়েস এইটো বুজিছো যদি 7 by 25 নুলাই তাৰ মানে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড সমান নহয় মানে ভুল হৈছে চাই লোৱা এটা কোসিস কৰে কোসে মান জানো 4 by কিমান আছে চাই লোৱা 2 মিনিট cos 4 by 5 হোল স্কয়ার লিখিছো সাইনে মানে cos দুটা cos cos লিখিলো যে কি আছিল সো কোসিস কৰে মাইনাস সাইন নেকি সাইন হ্যাঁ সাইন স্কয়ার সাইন স্কয়ার আচ্ছা দিয়া সাইনে মান কিমান পাইছিলো 3 by কিমান আছিল বাই এইটো লিখিলো এটা 4 স্কয়ার মানে 16 by কিমান হ'ব 25 আৰু তো 9 by কিমান হ'ব তাৰ লগালে কিমান হ'ব 25 তে 16 যোগ 9 তাৰ মানে 7 by কিমান হ'ব 25 তাৰ মানে লেফট হ্যান্ড সাইডটো সমান হয় কাৰ লগত রাইট হ্যান্ড সাইড এইটো প্ৰমাণ তো পৰীক্ষাত এইটো আহিব পাৰে তোমালোকে কাম কৰিব অংকটো একেবাৰে সহজ তোমালোকে ঘৰত দুই তিনবাৰ প্ৰেক্টিছ কৰিব চাব পাৰিবা আৰু কৰাওটোকে কৰি থাকিবা স্পিডটো বঢ়াবৰ কাৰণে নহলে পৰীক্ষা হলত তোমাৰ কি হ'ব ভাবি ভাবি কৰোঁতে বহুত টাইম গুচি যাব কোন আগল আচ্ছা এতিয়া মই কেই নম্বৰটো কৰাম এটা মই কেই নম্বৰটো কৰাম सब निमाने सुधी दिवा नसते क्या? सब तपाईं स्कुल কেইটা ओइ गरुडे गस স্কুলৰ টাইম আগুৱাইছে জানো নাই কোৱা নহয় পিছে নাই কোৱা আচ্ছা এতিয়া মই 10 নম্বৰ অংকটো কৰাম কেই নম্বৰ চাই আৰু 10 নম্বৰ অংকটো ইম্পৰ্টেন্ট হ'ব মানে ইমান ইম্পৰ্টেন্ট আছে তাৰ বাবে ইম্পৰ্টেন্ট হ'ব সো 10 নম্বৰ 100% কমন সবচেয়ে বেছি ইম্পৰ্টেন্ট অংক বুলি ক'লে এইটো পাঠৰ কেই নম্বৰ অংকটো 10 নম্বৰ অংকটো সবচেয়ে বেছি ইম্পৰ্টেন্ট তো চাই লোৱা কি বুলি কৈছে PQ আর ত্রিভুজৰ কি কোণটো কি কোণ বুলি কৈছে সমকোণ আৰু PR প্লাস QR মানে কিমান বুলি কৈছে 25 আর PQ মানে কিমান কৈছে 5 তেতিয়া sin p cos p লিখি লাগে tan p কিমান হ'ব লাগব তো লিখা PQR এটা কি ত্রিভুজ সমকোণী ত্রিভুজ কোনটো কোণ সমকোণ কি কোণটো কি কোণ সমকোণ আৰু PR প্লাস QR এতিয়া আমাৰ কি আছে PR আৰু QR দুটা বাহু মিলি পেলে কিমান হৈ যায় 25 আৰু PQ টো কিমান বুলি কৈছে PQ ৰ মানটো কিমান বুলি কৈছে 5 যদি PQ ৰ মানটো 5 হয় আৰু PR প্লাস QR মানে যদি 25 হয় তেতিয়াহলে sin p cos p আৰু কি লাগে tan p কিমান হ'ব ওলাব লাগে
সো ইয়াত এটা ঘৰ মাপে দি আছে আৰু দুটা মিলি 25 হয় বুলি কৈ দিছে আমি এনেকা লিখিম ত্ৰিভুজ দিয়া আছে ত্ৰিভুজ PQR ত্রিভুজ PQR কিউ কিমান ডিগ্ৰী ত্রিভুজ PQR কোণ কিউটো কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু PQ মানে কিমান 5 অসীম কথাটো বন্ধ কৰা না বেলেগে মনোযোগ দিব নোৱাৰেতো তুমি কথা পাতিতে থাকিলে বেলেগৰ মনোযোগ তোমাৰ পেন গুচি যাব না চাৰি কথা হৈছে এখানে দিয়া আছে ত্রিভুজ PQR কোণ কিউটো কোণ 90 ডিগ্ৰী আৰু PQ কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ হয় আৰু দিয়া আছে কি দিয়া আছে কোৱাচোন আকৌ লিখিছো PR প্লাস QR PR plus QR equal to কিমান 25 এটো কি আছে না তো PR plus QR মানে 25 হয় তুমি PR ও বাফলে ৰাখিব পাৰা QR ও বাফলে ৰাখিব পাৰা মই কি ৰাখিলো বাফলে PR যদি PR টো ৰাখা তেতিয়া 25 আগৰ পৰা আছে নাই এ প্লাস QR টো সমান্তৰাল বাফলে গুচি গলে কি হৈ যাব মাইনাস QR কি হৈ যাব মাইনাস QR তো এটা কেই নম্বৰ কথা দিলো মই এক নম্বৰ মানে PR মই পাবলৈ হলে 25 মাইনাস কি কৰিব লাগিব QR কৰিব এতিয়া ত্রিভুজ PQR ৰ পৰা পাইথাগোৰাছ সূত্ৰটো এপ্লাই কৰা ত্রিভুজ PQR ৰ পৰা পাইথাগোৰাছ সূত্ৰটো কি হ'ব PQR ত্রিভুজৰ পাইথাগোৰাছ সূত্ৰটো কি হ'ব এইটো হ'ব PR স্কয়াৰটো সমান হ'ব PQ স্কয়াৰ প্লাস কি হ'ব QR স্কয়াৰ এতিয়া PR মানে জানো নেকি और PR बराबर জানো নেকি প্লিজ পড়ে पेन नंबर স্যার কি আচ্ছা পিছন ফেলবা PR স্কয়ার PR মানে কিমান আছে কোৱা PR মানে আমি পাইছিলো কিমান পাইছিলো 25 মাইনাস কি QR মানে PQ মানে জানো কিমান 5 স্কয়ার QR মানে জানো নেকি না জানো QR স্কয়ার এটা কোন পারা সাইডত লিখি দিবা কথাটো কোন পারা একর পারা মানে এই দুইটা ফর্মুলা কৰি আছে কি ফর্মুলা কোৱা তো a আৰু কি b এটো a - b হোল স্কয়ার ফর্মুলা কৰি আছে a - b হোল স্কয়ার ফর্মুলা স্কয়ার মাইনাস 2ab প্লাস কি হৈ যাব b স্কয়ার হয় মানে ভাজৰ বুজিবলৈ চেষ্টা কৰা a - b হোল স্কয়ার ফর্মুলা কি হয় a স্কয়ার মাইনাস 2ab প্লাস কি হ'ব b স্কয়ার আর 5 স্কয়ার করলে 25 25 প্লাস কি হ'ব QR স্কয়ার তো QR স্কয়ার বলছেট কি করে দিল কাটি দিল তো 25 স্কয়ার করলে 125 হয় 25 গুণে 50 QR হয় ইকুয়াল টু কিমান হয় 25 তো এক কাম কৰা 125 আগৰ পৰা আছে 25 কে কোফালৰ পৰা বাওফালে লৈ আনা আৰু -50 QR আছে এইটো কোফালে লৈ যোৱা প্লাস 50 QR হ'ল তো 125 ৰ পৰা 25 গলে কিমান হ'ব 600 ইকুয়াল টু কিমান হ'ব 50 QR হ'বনে আচ্ছা এইটো মানে আমি এনেকাও লিখিব পাৰো 50 QR ইকুয়াল টু কিমান 600 বুলি লিখিব পাৰো না 50 QR ইকুয়াল টু 600 লিখিব পাৰো যদি 50 ইকুয়াল টু যেটা আমাৰ QR লাগিব তেতিয়া 600 আগৰ পৰা আছে 50 টো কলে আহি যাব তললৈ 50 টো কলে আহি যাব তললৈ তো 50 টো তললৈ আহি 0 0 কাটিলা 5 গুণে 5 থাকিল 2 5 গুণে 10 তাৰ মানে QR মানে কিমান হ'ব QR মানে কিমান হ'ব 12 পালা বুজি দেখা QR মানে আমি এটা পালো QR মানে 12 পালো তোমালোকে দিনা অটো ফটো দৰকাৰী হ'ব
Ôi, hồn lên. Asal mana hol? Wah, sampai pohon se bindas. Mana hol? Kita hol kita kikor pete kikor boleh. Wah, wah je kikor boleh wah. Oh, India ek kaam kora direct technology bahar dia. Itu मैं लगा कर दी सो 1 implies 1 implies सुनियो लिखिबो पारे नतुबा किউআৰৰ মান को दोबाই এক নম্বৰ दोबाই লিখিব পাৰি মানে কিউআৰৰ মান এক নম্বৰ दोबाই লিখিব পাৰি যেতিয়া পিআৰ মানে কিমান হ'ব 25 মানে কিউআৰ মানে কিমান পাইছো 12 তাৰ মানে 25 ৰ পৰা 12 গুছি গলে কিমান থাকিব 13 লিখা Saya juga ngomong lagi usah. Siapa kasih nih? Itu kasih. Mau sah, saya bisa. Dulu lagi. School. Biar mana kita? Tidak, bisa kata bisa dunia yang mana? Kata ini dulu bisa? Kita Kata dos itu. Ada bener. saya sekolah sah. Wah, biar mana gimana kado? Biar mana gimana kado tero? Kaisa punya mana ke? Itu আমার ওলাবা লাগে যেটা চিন্তা করার না পাই গেল এটাকে sin p cos p আর কি হবে লাগলাইব tan p sin p cos p আর tan p তো কাটো some people have curly brown hair and color black তো some people have p by কি হয়ে যাব যেটুকুন সমকোণ হয় তার বিপরীত ফালে থাকা বাহুটা কি p যেটুকুন সমকোণ হয় তার বিপরীত ফালে থাকা বাহুটা কি h আৰু এটো কোনটো কোন আপেক্ষে ওলাব দিছে ই কোন আপেক্ষে ত্রিকোণৰ আপেক্ষে ওলাব দিলে এটো p হৈ যাব আৰু এটো কি হৈ যাব b হৈ যাব এই p টো এটো p নহয় দে এটো পার্থক্য কৰে দিছে হয় p b তো গাণিতিক মতে সামনে বলে p by h হলে 12 by 13 হবনে p by h 5 by 13 আৰু 5 by 12 খুব পইচা নাই Sir, Haskell saya decision mau naik ni. Haskell decision mau naik. পাপ লাগে Awal itu nak bagi lo saya jadi nak pakai sir, jadi nak pakai harga kamu ni, jadi pakai harga kamu ni. খুব পইচা নালাগে Impossible. পাব পাৰে নট শিওর কারণ বহুত ছোট ল'ৰা ছোৱালী পোৱা নাই Nice ni pakai sir. স্যার বলতে আপনার Minum mulu mana aja. Okay nak. মোৰ লগত ডিসটিংশন প্রবলেম জিরো এবার স্যার পার্সেন্টেজ দুইটা বহাই দিলে পুরা 87 কইলে এবার 87 বল সমান লিখা হল আৰু এটা কৰাম Esa no vamos a আচ্ছা হোমৱৰ্ক কৰি আনিবা তেন্তে হোমৱৰ্ক কৰি আনিবা কোনটো কৰি Saco yo digo papi. দশটো হল 11টো সত্য কেইটা লিখি আনিবা হ্যাঁ 2 নম্বৰটো আৰু লাষ্টটো মই এইটো কৰি দিছো এমপিকিউটো কৰি দিছো দেৰি হ'ব ঠিক আছে কালি কৰি শেষ কৰিছো উদাহৰণৰ এটা হোমৱৰ্ক আছে লাষ্টৰ অংকটো কৰি আনিবা উদাহৰণটো লাষ্টৰ অংকটো